পলিথিনটো ভালকে লওঁতা কবিনা কবিনা লগত কবিনা লগত থাকি কি পাবা এটো নোৱাহি ওটা ও আমার কলি আইছা না হে মা আইছা না মা সব লাগি আপোনাক এই ব্যৱস্থাটো কৰিবৰ কাৰণে চেষ্টা কৰিম আমাৰ অকমানি ছোৱালী এজনী হৈছে ছোৱালীজনী ফালৰ পৰা সেয়া 2 মাহ হৈছে ছোৱালীজনী আপোন ছোৱালীক লৈ আহা ছোৱালীজনীয়ে আপোনালৈ বস্তু এটা লৈ আহিছে এটাতে আপোনাৰ এইকাৰণে আপোনাৰ সেৱা এটা ল'ব আৰু আমি এটা কথা কওঁ আচলতে কোনো সংগঠন বুলি নহয় আজি যি বিনন্দাৰ এই মোহন দাক আমি প্ৰশংসা কৰিছোঁ আৰু তেওঁৰ জন্মদিনত আমি বহুত শুভেচ্ছা জনাইছোঁ তেওঁ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু লগতে তেওঁ যি সাংবাদিক জগতখনত আচলতে আমাৰ বৃহত্তৰ মৰঙী অঞ্চলটোৰ লগতে গোটেই গোলাঘাট জিলাখনৰ লগতে সমগ্ৰ অসমত যাতে জাকত জিলিকি ৰওক আৰু অনাগত সময়সীমাত এনেধৰণে আচলতে যিসকল নিঠৰুৱা বুলি ক'ব লাগিব নিঠৰুৱা যিসকল মানুহ আছে মানুহখিনিক আচলতে তেওঁ আজি যি অৱদান সেই অৱদান আচলতে সবলীভাৱে বলিষ্ঠভাৱে যাতে বিৰাজমান হওক তাৰে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু সংগঠন হিচাপে আমি এটা কথা কওঁ দুৰ্নীতি যুৱ শক্তি অসমে তেওঁ উজ্জ্বল ভৱিষ্যত হওক আৰু সদায় সৎ বাণীৰ সদায় সৎ সাহস মানুহক সৎ পৰামৰ্শ দি যাওক আৰু তেওঁ যি সাংবাদিক জগতখন আমি সদায় আশা কৰোঁ যাতে বিনন নহয় এজন আগবাঢ়ি যোৱা আগৰণুৱা যুৱক হিচাপে সমাজখনৰ সেৱক হিচাপে সমাজকৰ্মী হিচাপে জাকত জিলিকি যাতে ৰয় তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কামনা কৰোঁ ধন্যবাদ লহি বাইদেউ এবাৰ আইতা আপুনি মাতটো দিয়ক মই যাবই আছো আপুনি জাষ্ট মাতটো দিলেই হ'ব আইতাক আইতা এই গুৱাহাটীৰ বাইদেউ মই যে কৈছিলোঁ ফোন কৰিছিলে হেল্ল' কওক হেল্ল' নমস্কাৰ চাউলকে দিছোঁ পালো বাৰু বস্তু আনি দিছে চাউলো আনি দিলে ছোৱালীজনী পৰীক্ষা দিব আশীৰ্বাদ এটা দিয়ক ভালে কুশলে থাকিব আৰু আপোনাক মাতিছে বাৰু হ'ব হ'ব বাইদেউ হ'ব দিয়ক বাইদেউ হয় হয় তেখেত ডক্টৰ কণিকা গোস্বামী গুৱাহাটীৰ নমস্কাৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু এই নতুন বছৰটো সকলোৰে সুখৰ হওক মংগলময় হওক এই মুহূৰ্তত আমি এগৰাকী আইতাৰ ওচৰলৈ আহিলোঁ আইতাগৰাকীয়ে যথেষ্ট সংঘাতৰ মাজত এটা জীৱন অতিবাহিত কৰিছে আজিৰ দিনটোত আইতাৰ কাষলৈ আহিলোঁ আইতাৰ খবৰ ল'লোঁ আৰু আইতাক কিছু পৰিমাণে সামান্য পৰিমাণে সহায় কৰাৰ চেষ্টা কৰিছোঁ আৰু এই ক্ষেত্ৰত গুৱাহাটীৰ কণিকা গোস্বামী নামৰ এগৰাকী বাইদেউ আইতাক অকণমান সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে আৰু কিবা সামান্য এটা সকাহ আইতাক দিছে আৰু ময়ো চেষ্টা কৰিছোঁ যে মোৰ ফালৰ পৰা আইতাক কিবা এটা দি সহায় কৰিবৰ কাৰণে মই এই কথাখিনি আপোনালোকৰ আগলৈ আচলতে ভিডিঅ'ৰ মাধ্যমেৰে লৈ যোৱাৰ মানসিকতা মোৰ নাই তথাপিতো যেহেতু কথা দিছিলোঁ আইতাৰ ওচৰলৈ এপাক মোৰ জন্মদিনটোৰ দিনা যাম বুলি আৰু সেয়া আইতাৰ ওচৰলৈ আহিলোঁ আৰু সেই কথাটো আপোনালোকক অৱগত কৰিছোঁ নমস্কাৰ আমি ভাবোঁ সকলোৱে এনেধৰণে মানুহৰ কাৰণে কিছু পৰিমাণে হ'লেও সহায় আগবঢ়াব সদায় মানুহৰ কাৰণে চিন্তা কৰি যাব নমস্কাৰ ভালে লাগিছে আমাৰ ভালে লাগিছে আৰু বোৱাৰীও চালোঁ নাতি পুতিও চালোঁ আৰু সবকে আৰু চালোঁ সবকে মই এইটো নমস্কাৰেই আইতাৰ পাছবুকৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আপোনাৰ গাঁৱৰে দাদা গোলোক দাস তেখেত তেওঁৰ লগত কথা পাতি আছোঁ কম সময়ৰ ভিতৰতে আপোনাৰ একাউণ্টটো হ'ব গতিকে যিখিনি